নচলিব ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত অত্যাচাৰ নচলিব ইনকলাব জিন্দাবাদ ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত অত্যাচাৰ নচলিব আজি আবেলি সময়ত পানবেচাৰ নিৰ্বাসী তিনিজন দেৱজিৎ লিকচন সত্যজিৎ দুৱাৰ আৰু পূবালী গগৈ তিনিওগৰাকী প্ৰাক্তন কৃষক মুক্তি আৰু বৰ্তমান ৰাইজৰ দলৰ কৰ্মী তেওঁলোকৰ ঘৰৰ সন্মুখত বিজেপি যুৱ মৰ্চাৰ অনন্ত হাতীমূৰীয়া কেং তেওঁৰ নাম ঘৰত টিকেন্দ্ৰজিৎ কোঁৱৰ টিকেন চন্দন বৰপাত্ৰ গোহাঁই লুকু সুনীত গগৈ সঞ্জীৱ কোঁৱৰ তুলন গগৈ বিনোদ গগৈ এই আটাইকেইজনে খেদি খেদি তেওঁলোকক মাৰিছে আৰু ইয়াতে আছে আপোনালোকে চাওক এজনৰ ভৰি আটাইতকৈ গুৰুতৰভাৱে তেওঁ দুখ পাইছে আৰু পূবালী গগৈ নামৰ মহিলাগৰাকীক খেদি খেদি তেওঁলোকে আক্ৰমণ কৰিছে এতিয়া আমাৰ প্ৰশ্ন যে কুশল দুৱৰীৰ গুণ্ডা বাহিনী 90 দশকৰ সেই কলা দিনবিলাক কুশল দুৱৰীয়ে যদি শিৱসাগৰত ঘূৰাই আনিম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ প্ৰজন্মটোৱে নতুন প্ৰজন্মটোৱে 90 দশকৰ কলা দিনবিলাক কুশল দুৱৰীৰ গুণ্ডা বাহিনীলৈ কেতিয়াও আমি ভয় নকৰো সেইকাৰণে ৰাতি আমি সকলো ওলাই আহিছো যোৱাকালিৰ দিনটোত দলৰ মুখত এই দিখৰ দলঙৰ ওচৰত বন্দুক লৈ বিজেপিৰ এজন কি কয় দাস উপাধিৰ এজন লোক তেওঁ আমি পিছত গম পালো যে তেওঁৰ কিবা দাস উপাধিৰ এজন লোকে বন্দুক লৈ স্কুটি লৈ গৈ মুখ খেদি গৈছে পৰহি দিনাখনো সূৰ্য কাৰ্গুং নামৰ এজন আৰু প্ৰিন্স তেওঁলোকে থাৰ লৈ মুখত কলা কাপোৰ বান্ধি বাহিৰৰ গুণ্ডা বাহিনী আনি ইয়াতে শিৱসাগৰৰ মানুহক ভাবুকি দি আছে গতিকে আমাৰ কথাটো স্পষ্ট এনেকৈ নিখাৰ সুযোগ লৈ গুণ্ডা বাহিনী লৈ এনেকৈ মানুহক আক্ৰমণ কৰি যদি পুনৰ 90 দশকৰ কলা দিন কুশল দুৱাৰী আৰু গুণ্ডা বাহিনীয়ে আনিম বুলি ভাবিছে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমাৰ প্ৰজন্মটোৱে শিৱসাগৰৰ মানুহে কুশল দুৱাৰী চালফাগিৰি গুণ্ডাগিৰি অবৈধ অস্ত্ৰ জনজনিৰ কেতিয়াও ভয় নকৰে আৰু শিৱসাগৰ পুলিচে যদি ভয় খাইছে শিৱসাগৰৰ মানুহে কেতিয়াও ভয় নকৰে গুণ্ডাগিৰি চালফাগিৰি 90 দশকৰ দাদাগিৰি এতিয়াও নচলিব এই কথাটো স্পষ্ট কৰিছো আৰু আটাইকেইটা পাখণ্ডক পূবালী গগৈ মহিলাৰ গাত হাত দিছে আৰু দেৱজিৎ লিকচন যিকেইজনক মাৰিছে গোটেইকেইজনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে পুৱা 9 বজালৈকে আমি সময় দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221